আপুনি চাই আছে গুড মৰ্নিং 18 আৰু গুড মৰ্নিং 18ত আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আজি সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কোনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে খচৰা প্ৰকাশ পাইছে এই খচৰা প্ৰকাশ পোৱাৰ পাছতে এতিয়া আমি জনাইছোঁ কেইবাগৰাকী দিগ্গজ ৰাজনীতিকে সমষ্টি হেৰুৱাইছে শাসক বিৰোধীৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে সমষ্টি হেৰুৱাইছে আৰু তাৰ ভিতৰত যদি আমি প্ৰথমে কওঁ পাটাচাৰকুছি সমষ্টি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি পাটাচাৰকুছি সমষ্টিৰ বিলোপ ঘটোৱা হৈছে সৰুক্ষেত্ৰী সমষ্টি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সমষ্টি সৰুক্ষেত্ৰী বিলোপ সাধন ছয়গাঁও সমষ্টি কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ পূব গুৱাহাটী সমষ্টি বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য পশ্চিম গুৱাহাটী সমষ্টি অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা লাহুৱাল বিনোদ হাজৰিকা থাউৰা সুশান্ত বৰগোহাঁই আমগুৰি প্ৰদীপ হাজৰিকা ধলাই পৰিমল শুক্লবৈদ্য পাথাৰকান্দি কৃষ্ণেন্দু পাল কাটলিছেৰা সুজামুদ্দিন লস্কৰ ঢিং আমিনুল ইছলাম ধৰ্মপুৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বৈঠালাংশ ৰূপসিং তেৰাং জনিয়া ৰফিকুল ইছলাম হাওৰাঘাট দৰসিং ৰংহাং বৰমা ভূপেন বড়ো চাপাগুৰি ইউজি ব্ৰহ্ম পানেৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কলাইগাঁও দুৰ্গা দাস বড়ো কোকৰাঝাৰ পশ্চিম ৰবিৰাম নাৰ্জাৰী কোকৰাঝাৰ পূব লৰেন্স ইছলাৰী বাঘবৰ শ্বেৰমান আলী আহমেদ হৰভোগ মনোৰঞ্জন তালুকদাৰ বিলাসীপাৰা পূব শামসুল হুদা বিলাসীপাৰা পশ্চিম হাফিজ ৰছিদ আহমেদ কাছিমি অভয়াপুৰী দক্ষিণ আব্দুল বাটেন খন্দকাৰ অভয়াপুৰী পশ্চিম প্ৰদীপ চৰকাৰ শাসক বিৰোধীৰ এইসকল মন্ত্ৰী বিধায়কে সমষ্টি হেৰুৱাইছে বা সমষ্টি হেৰুৱাবলগীয়া হ'ব এই খচৰা অনুসৰি আগন্তুক 2024 চনৰ নিৰ্বাচন এনেদৰে এতিয়া প্ৰস্তুতি চলোৱা হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কুচকাৱাজ আৰু অৱশেষত এই বিবৃতি প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে আৰু তাৰ পিছতে স্বাভাৱিকতে এতিয়া বিৰোধীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি এই বিষয়ত এইবাৰ যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে লগতে আমাৰ সৈতে আছে নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী ৰাজু এইবাৰ আপোনাৰ কাষলৈ আহিছোঁ বহু জল্পনা কল্পনাৰ অন্তত নতুন ৰাজনৈতিক ৰূপৰেখাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পালে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আমি জনাইছোঁ অখিল গগৈৰ পৰা আৰম্ভ কৰি বিৰোধী একাংশ নেতাই এই মুহূৰ্তত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত আৰু কি খবৰ আছে আপোনাৰ হাতত কোনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে আমি জনাইছোঁ দিগ্গজ একাংশ ৰাজনীতিকে সমষ্টি হেৰুৱাইছে এই খচৰা অনুসৰি চাওক জয়ন্ত যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাইছে আৰু এই খচৰাত যদি চোৱা যায় প্ৰথমতে আমি জিলা ভিত্তিক যদি চাওঁ তেনেহ'লে যদিও 126টা সমষ্টিৰ বঢ়া নাই বা টুটা নাই আৰু তাৰ লগতে 14টা যি লোকসভা সমষ্টি আছিলে সেই 14টা লোকসভা সমষ্টি 14টাই হৈ আছে অৱশ্যে 3টা সমষ্টিৰ নাম পৰিৱৰ্তন হৈছে আৰু তাৰ লগতে কিছু মেপৰ সালসলনি ঘটিছে ইয়াত যদি চোৱা যায় তেনেহ'লে ডিব্ৰুগড় যি জিলা আছে সেই ডিব্ৰুগড় জিলাত পূৰ্বতে যদি চাওঁ আমি তাৰ পৰা এটা সমষ্টি হ্ৰাস পাইছে যদি সেই সমষ্টিটো হৈছে লাহোৱাল সমষ্টি আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে ডিব্ৰুগড়ত আছিল 7টা সমষ্টি যিখিনি যদি আমি চোৱা যায় তেনেহ'লে চাবুৱা নাহৰকটীয়া মৰাণ ডিব্ৰুগড় লাহোৱাল দুলিয়াজান আৰু টিংখাং এই যে 7টা সমষ্টি আছিলে তাৰ ভিতৰত এটা সমষ্টি হ্ৰাস পাইছে যিটোৰ কথা পূৰ্বতে বিভিন্নজনে সেই কথাটো কৈ আহিছিল আৰু যে উজনি অসমৰ সমষ্টিৰ সংখ্যা হ্ৰাস পাব নেকি তাক লৈ এটা শংকা প্ৰকাশ কৰিছিল আৰু তেনেধৰণে যদি চাওঁ তেনেহ'লে ডিব্ৰুগড়ৰ পৰা এটা সমষ্টি হ্ৰাস হৈছে আৰু সেইটো হৈছে লাহোৱাল সমষ্টি ঠিক একেদৰে যদি আমি ডিব্ৰুগড়ৰ কথা ক'লো আমি তিনিচুকীয়া জিলালৈ যাওঁ তেনেহ'লে তিনিচুকীয়া জিলাখনত যদি চাওঁ তেনেহ'লে 5টাকৈ বিধানসভা সমষ্টি আছিলে আৰু ইয়াত এটা সমষ্টি বৃদ্ধি পাইছে সেই সমষ্টিটো হৈছে মাকুম সমষ্টি অৰ্থাৎ মাকুম সমষ্টি এইবাৰ তিনিচুকীয়া জিলাত এটা সমষ্টি হিচাপে বৃদ্ধি পোৱা দেখা গৈছে ডিব্ৰুগড়ত লাহোৱাল সমষ্টি হ্ৰাস পাইছে ঠিক তাৰ পৰিৱৰ্তে কিন্তু তিনিচুকীয়া জিলাত মাকুম সমষ্টি এইবাৰ বৃদ্ধি পোৱা দেখা গ'ল ঠিক একেদৰে ধেমাজি সমষ্টিটো ধেমাজি জিলাখনত যদি আমি চাওঁ তেনেহ'লে পূৰ্বতে ধেমাজি জিলাখনত দুটা সমষ্টি আছিল এটা হৈছে জোনাই আনটো হৈছে ধেমাজি সমষ্টি আৰু ধেমাজি সমষ্টিটোৰ এই যি ধেমাজি জিলাখন তাত এটা সমষ্টি অতিৰিক্তভাৱে এইবাৰ বৃদ্ধি পাইছে সেইটো হৈছে চিচিবৰগাঁও আৰু ধেমাজি জিলাত এই যি 3টা সমষ্টি এই 3টা সমষ্টিৰ ভিতৰত চিচিবৰগাঁও সমষ্টিটো সকলোৱে নিৰ্বাচন খেলিব পৰাকৈ অৰ্থাৎ অপেন কৰি ৰখা হৈছে আৰু বাকী যি ধেমাজি আৰু জোনাই পূৰ্বৰ দৰে তেনেধৰণে সংৰক্ষণৰ আওতাতে আছে ধেমাজি আৰু জোনাই অৰ্থাৎ আমি এই তিনিখন জিলা প্ৰথমতে এই তিনিখন জিলা
যদি চাওঁ তেনেহ'লে এই তিনিখন জিলাৰ ভিতৰত ইতিমধ্যে এটা সমষ্টি হ্ৰাস পাইছে, কিন্তু দুখনকৈ জিলাত দুটা সমষ্টি অৰ্থাৎ তিনিচুকীয়াত এটা মাকুম সমষ্টি বৃদ্ধি পালে, ধেমাজি জিলাত এটা সমষ্টি বৃদ্ধি পালে, সেইটো হৈছে চিচিবৰগাঁও। আমি যদি চৰাইদেউ জিলালৈ যাওঁ তেনেহ'লে চৰাইদেউ জিলাত অপৰিৱৰ্তিত হৈ আছে। পূৰ্বতে যি দুটা সমষ্টি আছিলে মৰাণ আৰু সোণাৰী, সেই একে সমষ্টি হৈ থাকিল, কিন্তু লখিমপুৰ জিলাখনলৈ যদি আমি যাওঁ তেনেহ'লে লখিমপুৰত দেখা গ'ল যে লখিমপুৰত পূৰ্বতে 4টা সমষ্টি আছিল, এইবাৰ ৰঙানদী সমষ্টিটো তাত বৃদ্ধি পাইছে। অৰ্থাৎ আমি যদি এই 4খন জিলা যি চালোঁ, সেই 5খন জিলা চালোঁ, 5খন জিলাৰ ভিতৰত 3খন জিলাত সমষ্টি বৃদ্ধি পাইছে আৰু এখন জিলাত এটা সমষ্টি হ্ৰাস পাইছে। অৰ্থাৎ উজনি অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে শিৱসাগৰ জিলাত তেনেধৰণে যদি যোৱা যায় তেনেহ'লে শিৱসাগৰ জিলাত পূৰ্বতে যি 4টা সমষ্টি আছিল, সেই 4টা সমষ্টিৰ পৰা এইবাৰ আমগুৰি সমষ্টিটো তাত নোহোৱা হৈছে, আমগুৰি আৰু ইয়াৰ পৰিৱৰ্তে থাউৰাৰ ঠাইত ডিমৌ সমষ্টিটো হৈছে। অৰ্থাৎ এই যি আমি 5খন জিলাৰ কথা যদি পাতোঁ প্ৰথমতে জয়ন্ত, যে শিৱসাগৰ জিলাত এটা সমষ্টি হ্ৰাস পালে, ঠিক একেদৰে চৰাইদেউ জিলাত একেই থাকিল, লখিমপুৰ জিলাত এটা বৃদ্ধি পালে, ধেমাজি জিলাত এটা বৃদ্ধি পালে, তিনিচুকীয়া জিলাত এটা বৃদ্ধি পালে আৰু ডিব্ৰুগড় জিলাত এটা হ্ৰাস পালে। অৰ্থাৎ এই 5খন জিলা যদি আমি চাওঁ তেনেহ'লে 5খন জিলাৰ 2খন জিলাত 2টা সমষ্টি হ্ৰাস পালে, অৰ্থাৎ এটা লাহোৱাল সমষ্টি আৰু আনটো যদি আমি চাওঁ তেনেহ'লে সেইটো হৈছে আমগুৰি সমষ্টি। ইয়াৰ পৰিৱৰ্তে কিন্তু 3টা নতুন সমষ্টিৰ সৃষ্টি হৈছে। সেই 3টা হৈছে এটা মাকুম সমষ্টি তিনিচুকীয়া জিলাত, ধেমাজি জিলাখনত সৃষ্টি হৈছে চিচিবৰগাঁও সমষ্টি আৰু লখিমপুৰ জিলাত ৰঙানদী সমষ্টি। অৰ্থাৎ 2টা হ্ৰাস পালে উজনি অসমত আৰু 3টা কিন্তু বৃদ্ধি পাইছে। গতিকে স্বাভাৱিকতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোতো যেতিয়া তাৎক্ষণিকভাৱে তেওঁ প্ৰতিক্ৰিয়া জুবুৰিত প্ৰকাশ কৰিছিল তেতিয়া কৈছিল যে তেওঁ ভালকৈ চোৱা নাই, কিন্তু তেওঁ এটা কথা ক'লে যে উজনি অসমত যিটো শংকা কৰা গৈছিল পূৰ্বত বা বিজেপিয়ে এটা কথা বিচাৰি আছিল যে বা অসমৰ ৰাইজে বিচাৰে বুলি কৈছে তেওঁ, যে অসমৰ ৰাইজে বিচাৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাৰ কথাটো। সেই ক্ষেত্ৰত যদি আমি এই 5খন জিলাৰ কথা আমি যদি বিবেচনা কৰিবলৈ যাওঁ তেনেহ'লে এই 5খন জিলাত 2টা সমষ্টি যিদৰে হ্ৰাস পাইছে তাৰ পৰিৱৰ্তে কিন্তু 3টা সমষ্টি 3খন জিলাত বৃদ্ধি পোৱা দেখা গ'ল। অৰ্থাৎ 2টা সমষ্টি হ্ৰাস পাই এই 5খন জিলাৰ ভিতৰত চোৱা যায় যদি সামগ্ৰিকভাৱে এটা সমষ্টি বৃদ্ধি পালে। গতিকে উজনি অসমৰ ক্ষেত্ৰত যদি আমি এই 5খন জিলা চাওঁ, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি, এই যি 5খন জিলাৰ 2খন জিলাত যিদৰে সমষ্টি হ্ৰাস পাইছে তেনেধৰণে 3খন জিলাত 3টা সমষ্টি বৃদ্ধি পোৱা দেখা গ'ল। আৰু তাৰ বাদেও যদি আমি চোৱা যায় তেনেহ'লে পশ্চিম কাৰ্বি আংলঙত এটা সমষ্টি বৃদ্ধি পাইছে, গুৱাহাটীত এটা সমষ্টি বৃদ্ধি পাইছে, তেনেধৰণে বৰপেটাত কিন্তু 2টাকৈ সমষ্টি হ্ৰাস পোৱা দেখা গৈছে। বৰপেটাত 2টা সমষ্টি হ্ৰাস পাইছে। কোকৰাঝাৰত পূৰ্বতে 3টা সমষ্টি আছিল, এইবাৰ 5টা হৈছে। আমি যদি বৰাকলৈ যাওঁ তেনেহ'লে বৰাকত কিন্তু 2টাকৈ সমষ্টি এইবাৰ হ্ৰাস পোৱা দেখা গৈছে। সৰ্বমুঠ বৰাকত যদি বিধানসভা সমষ্টি চোৱা যায়, হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰ, এইবাৰ 15ৰ ভিতৰত 13 হৈছে। পাথাৰকান্দি সমষ্টিটো, যিটো পাথাৰকান্দি সমষ্টি আছিলে, সেই পাথাৰকান্দি সমষ্টি নোহোৱা হৈছে। ঠিক একেদৰে আমি কৰিমগঞ্জ জিলা যদি চাওঁ তাত হাইলাকান্দি জিলাখন চাওঁ তেনেহ'লে কাটলিচেৰা সমষ্টি হ্ৰাস পাইছে। অৰ্থাৎ শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি, শিলচৰত কোনো সমষ্টি হ্ৰাস পোৱা নাই। ধলাই সমষ্টিটোৰ নাম সলনি হৈছে, যিটো সমষ্টিক নৰসিংপুৰ সমষ্টি হিচাপে কৰা হৈছে। পৰিমল শুক্লবৈদ্য সেই সমষ্টিটোৰ বিধায়ক, সেই সমষ্টিটোৰ নাম সলাই দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে যদি চাওঁ তেনেহ'লে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাখনত কিন্তু সামগ্ৰিকভাৱে 2টাকৈ সমষ্টি হ্ৰাস পাইছে। আৰু সমগ্ৰ যদি গোটেই প্ৰেক্ষাপট চোৱা যায় তেনেহ'লে যিটো কথা বিভিন্ন সময়ত কৈ থকা হৈছিল যে উজনি অসমত কেনেবাকৈ সমষ্টিৰ সংখ্যা হ্ৰাস পাব নেকি, কাৰণ নামনি আৰু উজনিৰ কথা যদি চোৱা যায় তেনেহ'লে জনসংখ্যা কিন্তু সমানুপাত নহয়। আৰু এই কথাক লৈ অসম গণ পৰিষদ আৰু বিজেপিয়ে বিশেষকৈ তেওঁলোকে যেতিয়া ইলেকশ্যন কমিশ্যন আহিছিল, নিৰ্বাচন আয়োগ যেতিয়া ৰেডিশ্যন ব্লুত তেওঁলোকে শুনানি গ্ৰহণ কৰিছিল, সেই সময়তে বিজেপি আৰু অসম গণ পৰিষদৰ ফালৰ পৰা এটা কথা দাবী তোলা হৈছিল যে কোনো প্ৰকাৰে যাতে উজনিৰ ৰাইজে তেওঁলোকে ন্যায়ৰ পৰা বঞ্চিত নহয়, উজনিত যাতে সমষ্টিৰ সংখ্যা হ্ৰাস নাপায়। আৰু এই যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিখন খচৰা, যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছিল। উজনিত সমষ্টিৰ সংখ্যা হ্ৰাস পাব বুলি যথেষ্ট আশংকা ব্যক্ত কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল। আৰু অৱশেষত এই খচৰা প্ৰকাশ পালে মুখ্যমন্ত্ৰীয়ে কৈছে যে উজনিত আসন সমষ্টি বৃদ্ধি পাইছে। আৰু তাৰ পাছত এতিয়া কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব। আমাক জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই জিলা ভিত্তিক সমষ্টিৰ ৰদবদল সন্দৰ্ভত সবিশেষ জনাইছে। লগতে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীয়ে সংসদীয় সমষ্টিৰ ভিত্তিত সমষ্টিৰ হাল সলনি সন্দৰ্ভত আমাক সবিস্তাৰে জনাই আছে। এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম সময় আন এটি বাণিজ্যিক বিৰতি।
বয়সে 50ৰ দেউনা পাৰ কৰা